অসম গণ পৰিষদ জিন্দাবাদ 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 অসম গণ পৰিষদ জিন্দাবাদ 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 ভৱেন বৰালী জিন্দাবাদ 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 আমাৰ মাজত উপস্থিত আছে আৰু সেই নিৰ্বাচনত এই অভাজনক অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা দলৰ হৈ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে মোক প্ৰক্ষেপ কৰিছে আৰু সেই হিচাপে আপোনালোকৰ মাজত আমি উপস্থিত হৈছোঁ আপোনালোকৰ আশীৰ্বাদ মৰম স্নেহ বিচাৰি আগন্তুক যি 2 মে তাৰিখে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব তাত যাতে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আমাৰ হাতীৰ ছবিত আমাক ভোট দি জয়যুক্ত কৰে সেই আশা আৰু সেই বিশ্বাস লৈ আপোনালোকৰ মাজত আমি আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। কাৰণত মই সেই কামটো নকৰাকৈ মই নেৰোঁ। মই 2 দিন দেৰি হ'ব পাৰে, মই কিন্তু কামটো কৰিহে গতিকে মোৰ ফটকৈ মই কথাও নকওঁ পাৰিম নে নোৱাৰিম, সেই শিলটো মই দাঙিব পাৰিম নে নোৱাৰিম নে গধুৰ মই চাই লওঁ, চাই লৈ পেলাই কওঁ যে এই কামটো মই কৰি দিম। তেতিয়া মই কৰাৰ নাম লোৱাৰ লগে লগে মই সেইটো কাম কৰিহে, সময় হয়তো ক'ৰবাত অলপ বেছি লাগিব পাৰে কিন্তু কাম কৰিহে। એટલે মোৰ এই স্বভাৱটো আছে, সেইবাবেইতো ৰাইজে এই 3বাৰ 4বাৰকৈ নিৰ্বাচিত কৰিছে। মই মোৰ কামবিলাক কৰিবলৈ যাওঁতে এওঁলোকৰ যদি সজল আৰু মনযোৰ সহায় যদি আমি পাওঁ নিশ্চিতভাৱেই মই কামখিনি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা নহ'ব। আৰু আপোনালোকক আজি কথা দিছোঁ মই আমি একেলগেই আপোনালোকৰ যিমানবিলাক সমস্যা আছে আমি সমাধান কৰাত আন্তৰিকতাৰে সৈতে কোনো ভেজাল নাই, কোনো হেমাহি নাই, মই আন্তৰিকতাৰ সৈতে আপোনালোকৰ এই সমস্যাবিলাক সমাধানৰ চেষ্টা কৰিম। মই এটা কথা স্পষ্টকৈ ক'ব লাগিব, এইটো মোৰ দেৰগাঁও সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা পঞ্চায়ত। এতিয়ালৈকে মই প্ৰত্যেকখন পঞ্চায়ততে মই সভা কৰিব গৈছোঁ আৰু ৰাইজৰ মই বিপুল সঁহাৰি পাইছোঁ, অভূতপূৰ্ব সঁহাৰি। ৰাইজে এইবাৰ NDAক বিচাৰিছে, ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদ দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক ৰাইজে বিচাৰিছে আৰু সমবিকাশ সম উন্নয়নৰ স্বাৰ্থত ৰাইজে আমাৰ প্ৰাৰ্থীসকলক জয়ী কৰিব বিচাৰিছে আৰু মই ভাল পাইছোঁ সকলোৱে আমাৰ লগত সহায় আৰু সহযোগিতা আটাইখিনি আগবঢ়াইছে। আৰু ঠিক সেই একেদৰে পশ্চিম ব্ৰহ্মপুত্ৰতো আমাৰ এই আটাইকেইগৰাকী প্ৰাৰ্থী মিত্ৰজোঁটৰ প্ৰাৰ্থী আটাইকেইগৰাকী জয়ী হ'ব মই নিজে দেখিছোঁ আৰু আমি NDA পঞ্চায়ত গঠন কৰিম।